সল্টব্ৰুক সিনিয়ৰ ছেকেণ্ডাৰী উদ্যোগত ডক্টৰ অনুপ কুমাৰ গগৈ সোঁৱৰণী আন্তঃবিদ্যালয় ছায়েন্স মডেল মেকিং প্ৰতিযোগিতা। আজিকালি শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা দেখা পোৱা যায়। তাৰ মাজতেই ছাত্ৰ ছাত্ৰীসকলৰ উদ্ভাৱনী চিন্তা আৰু অধ্যয়নশীল মনোভাৱ প্ৰকাশ পাই থাকে। ঠিক তেনেকুৱা এক অনুষ্ঠান হৈছে সল্টব্ৰুক সিনিয়ৰ ছেকেণ্ডাৰী উদ্যোগত আয়োজন কৰা ডক্টৰ অনুপ কুমাৰ গগৈ সোঁৱৰণী আন্তঃবিদ্যালয় বিজ্ঞান মডেল নিৰ্মাণ প্ৰতিযোগিতা। আমাৰ সল্টব্ৰুক সিনিয়ৰ ছেকেণ্ডাৰী স্কুল এই অনুষ্ঠানৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞান যি মনস্কতা এই মনস্কতাৰে তেওঁলোকে নতুন উদ্ভাৱনী শক্তিৰে তেওঁলোকৰ নিজা যিটো সৃষ্টিশীল ধাৰণাৰে বিজ্ঞানৰ মডেল তৈয়াৰ কৰাৰ এটা আমি প্ৰতিযোগিতা পাতিছোঁ। এই প্ৰতিযোগিতা আচলতে আমি তেওঁলোকৰ সৃষ্টিশীল কথাটোৰ ওপৰত জোৰ দিছোঁ আৰু য'ত তেওঁলোকে সাধাৰণতে নিজাকে কিবা যদি উদ্ভাৱনী তাত সংযোজন কৰিব পাৰে আমি তাত বেছি গুৰুত্ব দিছোঁ। গতিকে আমি ইতিমধ্যে দেখা পাইছোঁ যে প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে যিখিনি মডেল তৈয়াৰ কৰিছে তাত তেওঁলোকে মই এতিয়ালৈকে এবাৰ ঘূৰি চালোঁ তেওঁলোকে বেছ উদ্ভাৱনীমূলক দৃষ্টি তেওঁলোকে পেলাইছে। যেনে ধৰক আজি আপোনাৰ এয়া চেঞ্চৰৰ কথা ক'লে, ভূমিকম্পৰ ডিজাষ্টাৰ মেনেজমেণ্ট ক'লে। হয়, ডিজাষ্টাৰ মেনেজমেণ্ট হৈছে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্যান্য বহুতকেইটাও উল্লেখ কৰা নাই, কিন্তু তেওঁলোকে আচলতে তাত নতুনত্ব সংযোজন কৰিছে। এতিয়া ধৰক চলিয়ে আছে বস্তু, কিন্তু তেওঁলোকে পাৰিছে। আৰু সল্টব্ৰুক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমাৰ উদ্দেশ্যটোৱে এইটো যে সৰুৰে পৰা বিশেষকৈ ছেকেণ্ডেৰী লেভেলৰ পৰা যেতিয়া ল'ৰা ছোৱালীবিলাকে বিজ্ঞানৰ নতুনত্বৰ সন্ধান কৰিব পাৰে, আমি তেওঁলোকক সন্ধানমুখী, তেওঁলোকৰ নতুন যিবোৰ ডাউটছ বা আপোনাৰ সন্দেহ নিৰূপণ কৰিবৰ কাৰণে নতুনত্ব উদ্ভাৱনৰ কাৰণে আমি জোৰ দিওঁ। গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। বিজ্ঞানৰ প্ৰতি সজাগতা আৰু উদ্ভাৱনী মনোভাৱ বৃদ্ধিৰ লক্ষ্যে অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে নিজস্ব চিন্তা আৰু দক্ষতাৰে বিভিন্ন ধৰণৰ বিজ্ঞান মডেল প্ৰস্তুত কৰে। এই মডেলসমূহৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীয়ে সমাজলৈ বহুমূল্য বাৰ্তা প্ৰেৰণ কৰে, যেনে প্ৰদূষণ ৰোধৰ ব্যৱস্থা, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পোৱাৰ উপায়, বানপানীৰ বিপদ কমাবৰ প্ৰযুক্তি আৰু যান বাহন দুৰ্ঘটনা হ্ৰাসৰ বৈজ্ঞানিক সমাধান। বহু শিক্ষকে এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্টা আৰু চিন্তাধাৰণাক উচ্চ প্ৰশংসা কৰে। যোৰহাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এইটো পিয়ৰলি ছায়েন্সৰে আছিলে আৰু সেইকাৰণে আৰম্ভণিৰ পৰা আমাৰ এজন ফাউণ্ডাৰ ডাইৰেক্টৰ আছিলে ডক্টৰ অনুপ কুমাৰ গগৈ, তেওঁ এইটোৰ ওপৰত খুব বেছি ফ'কাছ কৰিছিলে ছায়েন্সৰ ওপৰত। আৰু সেইকাৰণে আমাৰ স্কুলৰ সন্মুখত এটা ফ'কাল পেণ্ডুলামো আমি অলৰেডি বনাইছিলোঁ, যিটো আপোনাৰ ছায়েন্স মিউজিয়ামত আছে। তেনেকুৱাটা আমি বনাই থৈছোঁ অলৰেডি। আৰু ইয়াত এতিয়া আমি দুখন ডিষ্ট্ৰিক্ট যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট মিলাই আয়োজন কৰিছিলোঁ। প্ৰায় 15টামান টিম আহিছে আৰু শিক্ষক আৰু ষ্টুডেণ্ট মিলাই প্ৰায় 100মান আমাৰ পাৰ্টিচিপেণ্ট আহিছে। গতিকে এতিয়া দেখিছোঁ ভাল ছাকচেছফুল হৈছে আৰু ল'ৰা ছোৱালীবিলাকেও বৰ ধুনীয়া ইন'ভেটিভ প্ৰগ্ৰেম আনিছে। আৰু ইয়াৰ থ্ৰুৱেদি এটাই বস্তু হয়, তেওঁলোকৰ মানে আমি এটা প্লেটফৰ্ম দিব লাগে, যিটো প্লেটফৰ্মত তেওঁলোকৰ যিবিলাক সুপ্ত হৈ থকা চাইণ্টিফিক মাইণ্ড, সেই মাইণ্ডটো যাতে ওলাই আহে। আৰু সেইটোৱে আমাৰ প্ৰয়াস, যাতে ভৱিষ্যতে আমি ইয়াৰ মাজৰে কোনো ভাল চাইণ্টিষ্ট পাওঁ। এই আশাৰে আমি এইটো প্ৰতি বছৰ পাতিছোঁ আৰু ভৱিষ্যতেও আমি প্ৰতি বছৰ পাতি গৈ থাকিম। খুব ভাগ্যৱান একচুৱেলি ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন ছায়েন্স এণ্ড টেকন'লজি বুলি যিটো IIT বুলি যিটো মণিপুৰত আছে, তাৰ এজন এছিষ্টেণ্ট প্ৰফেচাৰ ডক্টৰ সুভাষিত বৰা, তেওঁ তাত আজি 10 বছৰমান চাকৰি কৰি আছিলোঁ, কিন্তু অলপ ডিষ্টাৰ্বেঞ্চৰ কাৰণে তেওঁ গুচি আহিছে। গতিকে আমি তেওঁক ইমিডিয়েটলি পাই ৰেক্টৰ হিচাপে তেওঁক আমি এপইণ্টমেণ্ট দিছোঁ। আৰু তেওঁৰ এই ফিল্ডখনত মানে ভাষ্ট নলেজ আছে। তেওঁৰ প্ৰায় 40-50টামান এনেকুৱা প্ৰজেক্ট আছে, যিবিলাক তেওঁলোকে কৰাইছিলে ইঞ্জিনিয়াৰিং ল'ৰা ছোৱালীবিলাকক। ফিজিক্স ডিপাৰ্টমেণ্টটো আমি তেওঁ অহাৰ পৰা ভাবিছোঁ যে আমাৰ এই ছায়েন্সৰ পাৰ্টটো আৰু ডেভেলপ হ'ব পাৰে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহে এক নতুন আশা জন্মাইছে। বিজ্ঞানৰ পথত আগবাঢ়িবলৈ এই ধৰণৰ প্ৰতিযোগিতা নিঃসন্দেহে এক অনুপ্ৰেৰণা হ'ব বুলি প্ৰতিজনে আশা প্ৰকাশ কৰে। এনেকুৱা প্ৰতিযোগিতাত উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। সল্টব্ৰুক একাডেমীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা বিজ্ঞান সজাগতা ডেভেলপ কৰিবলৈ তেওঁলোকে এনেকুৱা এখন ধুনীয়া অনুষ্ঠান পাতিছে। আৰু মই হেমলতা হেণ্ড্ৰিক মেম'ৰিয়েল ইনষ্টিটিউটৰ পৰা যোগদান কৰিবলৈ পাই আনন্দিত হৈছোঁ। তেওঁলোকে তেওঁলোকৰ ভাৱধাৰা, বৈজ্ঞানিক দৃষ্টিভংগী সকলো আন স্কুলৰ লগতো তাতে শ্বেয়াৰ কৰিব পাৰিছে। এনেকুৱা এটা শৈক্ষিক পৰিৱেশ আমাৰ লাগে, তাৰ কাৰণে মই সল্টব্ৰুক একাডেমীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰজেক্টটো হয় স্মাৰ্ট গগলছ ফৰ ট্ৰাক ড্ৰাইভাৰ। এতিয়া বহুতো ড্ৰাইভাৰে
ৰাতি ড্ৰিংক কৰি পিনে গাড়ী চলায়, ফলত তেহেঁতৰ টোপনি বেছিকৈ আহে। সেই টোপনি অহাৰ ফলত বহুতো এক্সিডেণ্ট আমি দেখিবলৈ পাই আহিছোঁ। সেয়েহে আমি এই প্ৰজেক্টটো বনাইছোঁ। এই প্ৰজেক্টটো যদি তেহেঁতে পিন্ধি থাকে, তেতিয়া তেহেঁতে যদি টোপনি যায়, এই চশমাখনে তেহেঁতক সতৰ্কিত কৰি দিব। দেখুৱাইছোঁ। এয়া এই চকুটো মেলি আছে, যেতিয়া চকুটো মুতি দিব, তেতিয়া এই চশমাখন ভাইব্ৰেট হৈ যাব আৰু লগতে বাৰ্জাৰটোৱে মানে চাউণ্ডটো আহিব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7।